আপোনাৰ যদি বহুত চুলি পকিছে, চুলি সৰিছে, আপুনি এনেকৈ নাৰিকলৰ তেল ল'ব আৰু জবা ফুল, মিঠি গুটি, নৰসিংহৰ পাত, পিঁয়াজ এটা মই লৈছোঁ। এনেকৈ লৈ আপুনি এনেকৈ মানে এটা টেমাত ভৰাই থৈ দিব পাৰে বা বটলত হ'লেও ভৰাই থৈ দিব পাৰে। ভৰাই থৈ এতিয়াতো ঠাণ্ডা দিনত গোট মাৰে, সেইকাৰণে ৰ'দত দি লগাব। অকণমান গৰম কৰি ল'লে ভাল অৱশ্যে। তাৰপিছত এনেকৈ কপা লৈ পেলাই তেলটো চুলি গুৰিত দিব আপুনি। একদম আপুনি মানে ভাল পাবই, চুলি পকাও ভাল পাব আৰু চুলি সৰাটো কমি যাব। কিন্তু আমি আচলতে বহুত বেছি সময় নাপাওঁ কাৰণে ৰেগুলাৰ কৰা নহয় বস্তুবিলাক। কিন্তু মানে ঘঁহিলে বহুতখিনিয়ে উপকৃত হওঁ। আপোনালোকেও ৰেগুলাৰ নোৱাৰিলেও এদিন দুদিন এৰি হ'লেও লগাই চাওকচোন। কিছুদিন লগোৱাৰ পিছত নিজে গম পাব আপুনি। একদম মানে চুলি গজিব আৰু চুলি একদম সৰা বন্ধ হৈ যায়। উফি চুফিগিলাকো ভাল হৈ যায়। এতিয়া চুলি গুৰিত দি মই মানে কেমেৰাটো ধৰি আছোঁ যিহেতু দেখুৱাব পৰা নাই, মাছাজ কৰিব আপুনি গুৰিটো এনেকৈ।